কপৌ ফুল বহাগ মাহত ফুলে বুলি আমি সকলোৱে জানো, কিন্তু আপোনালোকে জানেনে এই জুন জুলাই মাহতো যে কপৌ ফুল ফুলে? হয়, জুন জুলাই মাহতো কপৌ ফুল ফুলে। আৰু আহকচোন আজি মই আপোনালোকক এনেকুৱা এখন বাৰীলৈ বা এনেকুৱা এটা স্থানলৈ লৈ যাওঁ য'ত নেকি কপৌ ফুল এতিয়াও এই জুন জুলাই মাহত ফুলি আছে। নমস্কাৰ, সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই শদিয়াৰ পৰা এটা ভিডিঅ' প্ৰস্তুত কৰি দিবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু আজি মই আপোনালোকক বিশেষ এটা প্ৰজাতিৰ ফুলৰ লগত আজি মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। আৰু এয়া হৈ গ'ল কপৌ ফুল। হয়, কপৌ ফুল। আৰু এতিয়া মাহ হৈ গ'ল জুন মাহ। হয়, আৰু এই জুন মাহতো যে কপৌ ফুল যে ফুলে বহু ব্যক্তিয়ে নাজানে, বা বহু ব্যক্তিয়ে এনেকুৱা ধৰণৰ কপৌ ফুল দেখা পোৱা নাযায় বা দেখা নাই। কিন্তু আজি মই আপোনালোকক শদিয়াত এই কপৌ ফুল দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে বিভিন্ন ধৰণৰ ফুলবিলাক আপোনালোকে স্ক্ৰীণত দেখি আছে, আৰু এই গোটেইবিলাক হৈ গ'ল এই জুন মাহত এতিয়া শদিয়াত ফুলি আছে, আৰু বিশেষ এজন ব্যক্তিৰ ঘৰত। আৰু সেইজন ব্যক্তি মোৰ লগত আছে। বাইদেউ নমস্কাৰ, ভালে আছে ন? ভালে আছে। হয় হয়। আৰু আজি মই আপোনালোকৰ এই কপৌ ফুলবিলাক অকণমান মই দৰ্শকক দেখুৱাই দিওঁ বুলি ভাবিলোঁ। প্ৰথমতে মই এই কপৌ ফুলবিলাকৰ নামটো মই অকণমান জানিব পাৰিম নেকি? আচলতে একচুৱেলি আমাৰ মানে গাঁৱত এইটো মেকুৰী ফুল বুলি কয়, হ'লেও ইয়াক মানে লিখিত ভাষাত আমিতো ধৰক ভাটৌ ফুল বুলিয়ে গম পাইছিলোঁ। হয়, কাৰণ ভাটৌ চৰাই নিচিনা ঠোঁটটোৰ কাৰণে ভাটৌ ফুল বুলি কয় ইয়াত। আৰু বিভিন্ন প্ৰজাতি আছে, হ'লেও এপ্ৰিল মাহত গোটেই প্ৰজাতিবিলাক ফুলে। যদিও এইটো মানে জুন মাহত এইটো বেছি ফুলে। আৰু জুন মাহত এতিয়াও ফুলিবলৈ বাকী আছে, আৰু এসপ্তাহৰ ভিতৰত ফুলে মানে জাতিষ্কাৰ হৈ যায় এই তামোল গছবিলাক। আপোনালোকে দেখিছে যে এইটো হৈ গ'ল ককাইদেউৰ ঘৰটো, আৰু এই ঘৰটোৰ একদম মুখতে আছে এই তামোল বাৰীখন। আৰু এই তামোল বাৰীখনত আপোনালোকে চাওক, যোনফালে যদি কেমেৰাটো যদি ঘূৰি যায় আপোনালোকে যিমান তামোল গছ দেখিব নহয়, গোটেইবিলাকতে আপোনালোকে অকল দেখিব কপৌ ফুল আৰু কপৌ ফুল। আৰু এজন ব্যক্তিৰ মনটো কেনেকুৱা হ'ব লাগিব আপোনালোকে ভাবি চাওকচোন, যে তেওঁ ঘৰৰ পদূলিত ইমানবিলাক কপৌ ফুল তেওঁ লগাই ৰাখিছে। আৰু এইবিলাক আপুনি ক'ৰ পৰা আনিলে, কেনেকৈ আনিলে? এইবোৰ আচলতে মানে হাবিৰ পৰা আনিছিলোঁ, মই জংঘলৰ পৰা আনিছিলোঁ ইয়াতে। আৰু এতিয়া বংশ বৃদ্ধি হৈ গ'ল, পৰ্যায়ক্ৰমে মানে সংখ্যাটো বাঢ়ি গৈ আছে। মই এনেই শুনিবলৈ পাইছোঁ এই কপৌ ফুলটো বোলে বহুত ব্যক্তি আপোনাৰ পৰা কিনিবলৈ আহিছিলে, কিন্তু আপুনি বিক্ৰী কৰা নাই। আহিছে বিভিন্ন ধৰণে আহি বিভিন্ন ধৰণে ৰেট ভাও কৰে, মানে 250 টকা 350 টকালৈকে কয়। কথা হ'ল কি, ধৰক আজি পইচাটো পালে কালিলৈ মোৰ শেষ হ'ব। কিন্তু অসমৰ মানে পটভূমিৰ পৰা যদি চবেই ব্যৱসায় ভিত্তিত লয়, এই বস্তুটো হেৰাই যাব। আমাৰ নেক্সট জেনেৰেশ্যনে ইয়াতো চিনি নাপাব। হয়, গতিকে মই আপুৰুগীয়া সম্পদ হিচাপে মই ইয়াতে সংৰক্ষণ কৰি থ'ব বিচাৰিছোঁ। হয়, ককাইদেৱে মানে পইচা চোৱা নাই, তেওঁ বিচাৰিছে প্ৰকৃতিৰ বস্তু প্ৰকৃতিৰ লগত মিলি থাকক, আৰু তেওঁ এই প্ৰকৃতিখন তেওঁ ঘৰৰ পদূলিত তেওঁ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু কিমান সুন্দৰ লাগিছে। আপোনালোকে যদি কেতিয়াবা যদি শদিয়া এই বচাই গাঁৱলৈ যদি আপোনালোকে আহে, ককাইদেউ ঘৰলৈ কিন্তু আপুনি নহাকে নাথাকিব। আৰু এই বচাই গাঁৱত বহু ব্যক্তিয়ে ককাইদেউৰ নাম নাজানিলেও প্ৰত্যেকেই ক'ব যে সেই কপৌ ফুল ফুলা সেই ঘৰটো বুলি ক'লে সকলোৱে চিনি পায়। আৰু আপোনালোকে যদি বহাগ মাহত যদি আহে নহয়, এই ঘৰৰ পৰিৱেশটোৱে কিবা এটা বেলেগ হৈ থাকে। আৰু শুনিছোঁ বহু দূৰৰ পৰা দেশ বিদেশৰ পৰা পৰ্যটকবিলাকো আহে। অলৰেডি মানে আমাৰ ফ্ৰান্সৰ পৰা আহিছে, তাৰপিছতে UK পৰা আহিছে, নেক্সট মানে নেদাৰলেণ্ডৰ পৰা আহিবলগীয়া হৈ আছে। মানে এতিয়া নেদাৰলেণ্ডৰ পৰা আহিব মানে এই বছৰতে আহিব, নেক্সট মাহত হয়তো পাবহি তেওঁলোক নিশ্চয়। এতিয়া ভাবি চাওক, ককাইদেৱে এই শদিয়াৰ চুক এটাৰ ভিতৰত সোমাই পেলাই সেই নেদাৰলেণ্ড বা সেই দেশ বিদেশৰ যে পৰ্যটকক যে কি ধৰণে টানি আনিবৰ কাৰণে সক্ষম হৈছে, আপুনি কথাষাৰ ভাবি চাওক। আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব লাগিব নহয়। আপুনি আপোনাৰ ঘৰৰ যিকোনো চুকতো যদি আপুনি সোমাই থাকে, আপুনি ইচ্ছা কৰিলে গোটেই দেশখন আপুনি জয় কৰিব পাৰিব, যি ধৰণে ককাইদেৱে কৰিছে। মাত্ৰ তেওঁ এই কপৌ ফুল কেইপাল লৈ পেলাই ভাবি চাওক, কপৌ ফুলখিনি তেওঁ লৈয়ে গোটেই দেশ বিদেশৰ ব্যক্তিবিলাকক তেওঁ নিজৰ ঘৰৰ চোতাললৈ তেওঁ টানিবৰ কাৰণে সক্ষম হৈছে। কেনেকুৱা ধৰণৰ মাইণ্ড ছেটিং বা কেনেকুৱা ধৰণৰ তেওঁৰ মনবিলাক আছে আপোনালোকে নিজেই ভাবি চাওকচোন। কেনেকৈ মনলৈ আহিলে আপুনি যে ঘৰত আপোনাৰ এনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে? আচলতে কলেজত পঢ়ি থকা সময়ত বিভিন্ন ঘৰলৈ যাওঁ, যিটো মানে ঘৰটো কিমান সুন্দৰ মই নাচাওঁ, কিন্তু বাৰীখন চাওঁ, পদূলি মুখটো কিমান সুন্দৰ সেইটো চাওঁ। হয়তো ধনী মানুহবিলাকে ধৰক বিভিন্ন ধৰণৰ নাৰ্চাৰীৰ পৰা তেওঁ ফুল কিনি আনি থৈ দিয়ে। আৰু মই ভাবিলোঁ কি প্ৰকৃতিৰ পৰা যথেষ্ট বস্তু আমি আহৰণ কৰি ঘৰৰ সন্মুখত বা ঘৰ চৌপাশত লগাই থৈ এটা সৌন্দৰ্য বৃদ্ধি কৰিব পাৰোঁ। তাৰে প্ৰচেষ্টাটো মই আজিলৈকে অব্যাহত ৰাখিছোঁ। ধৰক ঠিক তেনেকৈ ধৰণে মনলৈ আহিলে প্ৰকৃতিৰ পৰা কিছুমান বস্তু আহৰণ কৰি আমি ধৰক এই বস্তুটো মানে ঘৰত সৌন্দৰ্য বৃদ্ধি কৰিব পাৰোঁ। আৰু নিজৰ মনটো খুব বেছি কেতিয়াবা বেয়া লাগিলে বা অৱসৰ বিনোদনৰ সময়তো
এই ফুলপাহ চাই মনতে শান্তি পাওঁ আৰু ধৰক। ককাইদেউ এটা খুব সুন্দৰ কথা এষাৰ ক'লে, আপোনালোকে মন কৰিলে নাই মই নাজানো, যে ককাইদেৱে যেতিয়া কলেজত পঢ়ি আছিলে, তেওঁ যেতিয়া লগ বন্ধু ঘৰত বা কাৰোবাৰ ঘৰলৈ যায়, তেওঁ ঘৰ নাচাওঁ বুলি কৈছে। ঘৰ লাগিলে কেঁচা ঘৰ হওক, পকা ঘৰ হওক, সেই মানুহজন ধনী হওক, দুখীয়া হওক, তেওঁ সেইটো নাচায়। তেওঁ চাই কি তেওঁৰ বাৰীখনত কি কি আছে, নহয় জানো? আপুনি সেই কথাটো উল্লেখ কৰিব বিচাৰিছিলে। আৰু ককাইদেৱে যিহেতু ককাইদেউ ধনী হলেও দুখীয়া হলেও কিন্তু তেওঁ কিন্তু নিজৰ বাৰীখনত কিন্তু ধনী হৈ আছে, তেওঁৰ মনত কিন্তু ধনী হৈ আছে, তেওঁ প্ৰকৃতিক কিন্তু নিজৰ হৃদয়ত ৰাখিবৰ কাৰণে তেওঁ ধনী হৈ আছে। মানুহ হলে ব্যক্তি হলে কিন্তু ককাইদেউৰ দৰে হ'ব লাগে। বিভিন্ন ধৰণৰ প্ৰজাতি মোৰ আছে, কলা কপৌ ফুল বা ধৰক যেনেকৈ ধৰক গুলপীয়া কপৌ ফুল আছে, সেইবিলাকো মই ব্যৱসায় ভিত্তিত লোৱা নাই। মই মাত্ৰ সংৰক্ষণ কৰি থ'ব বিচাৰিছোঁ, অন্ততঃ প্ৰকৃতিখনো অলপ সৌন্দৰ্য কৰি ৰাখিব বিচাৰিছোঁ। আৰু ঘৰখনৰ চৌপাশটো অন্ততঃ মানুহে চালে অন্ততঃ কাৰ ঘৰ সোধাকে বা কোনে কৰিছে, এইবিলাক অচিনাকি মানুহবিলাকে যদি আহে কোনে কৰিছে এই কথাটোতো তেওঁলোকে মানে জানিব বিচাৰে, মানুহজনো কেনেকুৱা চাব বিচাৰে। গতিকে সেইখিনি মই তেওঁলোকৰ লগত নিজৰ পৰিচয়টো দিবলৈ পাই খুব ভাল পাওঁ আৰু। মানে এতিয়া আপোনাৰ পৰিচয় মানে এই ফুলবিলাকে বিভিন্ন ধৰণৰ মানুহে কয়, যোৰহাটৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহাৰ পিছতো মানে দেশ বিদেশৰ আহিছে বাৰু, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। অলৰেডি মানে আজি দুদিনৰ আগত মানে গুৱাহাটীৰ পৰা এজন ফোন কৰিছে যে দাদা ফুলবিলাক ফুলিলে নাই ফুলা। মই বোলো আহা, তেনেকৈ কৈছোঁ। অহা কালিলৈ আহিব, দিৰাকৰ পৰা আহিব, কাকপথাৰ পৰা আহিব এই ফুলখিনি চাবৰ কাৰণে। আচ্ছা, তেনেকৈ দুই এজন ইউটিউবাৰ আহিব, ধৰক ছ'চিয়েল মিডিয়াৰ লগত মানে জড়িত থকা মানুহ আহিব, অহা কালিলৈ আহিব তেওঁলোকে। হয় হয় হয়। তাৰ মানে ভাবি চাওক, ফুলে মানুহক হাত বাউলি দি নিমন্ত্ৰণ জনাইছে। আৰু এই ফুলপাহ এনেই প্ৰজাতিটোৰ কিবা নাম বা কিবা এনেকুৱা ইংলিছ কিবা নাম এইবিলাক জানে নেকি? মই বিশেষকৈ মই সেইবোৰ নাজানো, খালি ইয়াত গাঁৱতে কয়, আমাৰ এনে কথিত ভাষাত কয় মেকুৰী ফুল কয়, আৰু লিখিত ভাষাত মই দেখিছিলো কি এইটো ভাটৌ ফুল, ভাটৌৰ নিচিনা যিহেতু ভাটৌ ফুল বুলি কয়। হয়, মুঠতে আপোনাৰ নাম চে মতলব নাই, আপোনাৰ কাম চে মতলব। এনে বহু কেইটা প্ৰজাতি আছে আমাৰ ইয়াতে, ধৰক মানে অৰ্কিড হয়, বহু কেইটা আছে, মানে 15-20টা মানে আছে, কিন্তু মই আজিলৈকে নামবোৰ নাজানো, মই জানিবলৈ চেষ্টাও কৰা নাই। আপোনাক সুন্দৰ লাগে, সংৰক্ষণ কৰিব লাগে আৰু সৌন্দৰ্যটো লাগে মোক বচি মানে মুঠতে নাম চে আপোনাৰ কাম নাই। খুব সুন্দৰ। আৰু আপোনালোকে যদি এই প্ৰজাতিৰ যদি নাম জানে, আপোনালোকে কমেণ্ট বক্সত লিখিবৰ কাৰণে নাপাহৰিব। আৰু এটা কথা, আপোনালোকে যদি কাজিৰঙালৈ যদি যায়, এনেকুৱা ধৰণৰ অৱশ্যে অৰ্কিডৰ বহু প্ৰজাতি তাত আছে, তাতো আপোনালোকে চাই হয়তো জানিব পাৰে। আৰু যিহেতু মই ফুলবিলাক দেখুৱাই আছো আৰু ককাইদেউক মই চিনাকি কৰাই দিলো, কিন্তু মই যদি বৌক যদি চিনাকি কৰাই নিদিওঁ ন, ভিডিঅ'টো মানে আধৰুৱা হৈ যাব, কাৰণ এই ফুলখিনিৰ লগত এই বৌ জড়িত হৈ আছে। বৌ অকমান আমাক এবাৰ কি কি প্ৰজাতিৰ ফুল আছে, কেইটা প্ৰজাতি আছে বা কি কি ৰঙৰ আছে, আমাক অকমান দেখুৱাই দিয়কচোন। এইটো হৈছে কলা কপৌ ফুল। কলা কপৌ ফুল, কলা কপৌ ফুল আপোনালোকে দেখিছে নাই নাজানো বাৰু। এইটো কলাকে ফুলে, এইটো বহাগত ফুলে চাগে। বহাগত ফুলে, এতিয়া বৰ্তমান ফুলি মৰহি গ'ল। হয়, মই যদি পাৰো চেষ্টা কৰো, যদি স্ক্ৰীনত যদি আগৰ পুৰণা ফটো আছে মই সেইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। এয়া হৈ গ'ল কলা কপৌ ফুল। হয়, আৰু কি কি আছে? আৰু এইফালে আছে হালধীয়া। হালধীয়া, হয়, এইটো হৈছে হালধীয়াকে ফুলে। হয়তো হালধীয়াকে ফুলে ন? হালধীয়াকে ফুলে, হয় হয়। খুব সুন্দৰ লাগে। মই এই হালধীয়া ফুলটো আগে পিছে দেখিছো কাৰোবাৰ ঘৰত, আৰু যদি মই পাৰো স্ক্ৰীনত মই এই হালধীয়া ফুলটো লগাই দিবৰ কাৰণে চেষ্টা কৰিছো। আৰু এইটো কপৌ ফুলে হয়, কিন্তু এইটো অকমান পাতলাকে ফুলে, মানে ছুটি হয় কপৌ ফুলটো। এইটো বৰ দীঘল নহয় ন? দীঘল নহয়, মানে এইটো অকমান ছুটিকে ফুলে। খুব সুন্দৰ। আৰু এয়া পৰা ফুলি আছে, এয়া পৰা কপৌ ফুল নহয়। আৰু কি কি ফুলে বৌ? আৰু এইবোৰ ফুলি আছে ধুনীয়াকে। এইবোৰ খুব সুন্দৰ লাগিছে, আৰু ৰংটো চক কি বেঙুনীয়া ৰং লাগিছে, আৰু বহুত সুন্দৰ লাগিছে। আৰু এনেকুৱাকে যে বহুত ফুলি আছে, প্ৰায় এমাহ ধৰি ফুলি থাকে এই ফুলটো। এইবিলাক এমাহ থাকিব ন? এমাহ থাকে। আজি ৰ'দ দিছে যে সেইকাৰণে অকমান মানে মৰহি যোৱা যেন লাগিছে। ৰ'দ দিলে মৰহি যায় ন? এইবিলাক চক, এইবিলাকো ফুল হয়। আৰু এই ফুলবিলাকৰ নাম যদি কোনোবাই যদি জানে, কমেণ্টত আপোনালোকে জনাই দিবৰ কাৰণে নাপাহৰিব। আৰু এইবিলাক চক, এইবোৰ ফুলি মৰহি গ'ল, বিহুত ধুনীয়াকে ফুলি আছিলে। কি সুন্দৰ ফুল ভাবি চাওক। আৰু এইবিলাক যিহেতু গোটেই বাৰীখন আপুনি যেনি চালেও অকল কপৌ ফুলে দেখিব, মানে যিমান তামোল গছ আছে এজোপা তামোল গছো খালী নাই, প্ৰত্যেকতে কিবা এটা নহয় কিবা এটা লাগিয়ে আছে। এইবিলাক চব সকলোতে লাগি আছে। মুঠতে ঘৰৰ পদূলিখন ফুলেই ফুল। এয়া ফুলেই নহয় ন? বাগান ভেলিয়া। বাগান ভেলিয়া। আজি নুফুলিলে আৰু এবাৰ নুফুলিলে ন? বগাকে ফুলাটো সৰু হৈ আছে। এইবোৰ কি বগা ৰংটো? বগা ৰংটো। ৱাও। আজি মই আহি ককাইদেউৰ এই যি ফুলনি বাৰীখন আপোনালোকক অকণমান এটা দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। ককাইদেউ আপোনাক একদম অশেষ ধন্যবাদ জনালোঁ এইখিনি আমাক তথ্য দিয়াৰ বাবে, আৰু আপুনি আমাক এই ভিডিঅ'টো প্ৰস্তুত কৰিব দিয়াৰ সুবিধাখিনি কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আপোনালোকক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে, আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।